বদৰুদ্দিন আজমলৰ এনেধৰণৰ যাদু নিশ্চয় দেখিছে। জৰা ফুকাৰ ৰাজনীতি কৰে আজমলে। আজমল যেতিয়াই নিৰ্বাচনী সভাত উপস্থিত হৈ লগে লগে দলীয় কৰ্মীসকলে হাতে হাতে বটল লৈ আহে আজমলৰ কাষলৈ। ঠিক এনেদৰে আজমলে জাৰি ফুকি দিয়ে এই বটলত আৰু জনবিশ্বাস এই জাৰি ফুকি দিয়া পানী খালে সকলো বেমাৰ আজাৰ ভাল হয়, সকলো অপায় অমংগল আঁতৰ হয়। কিন্তু প্ৰশ্ন হয়, বদৰুদ্দিন আজমলৰ নিজৰ অপায় অমংগল এইবাৰ আঁতৰিবনে? বদৰুদ্দিন আজমলৰ যাদু এইবাৰ চলিবনে? তৃতীয়বাৰৰ বাবে ধুবুৰীৰ পৰা আজমল সাংসদ হ'ব পাৰিবনে? ধুবুৰীত এতিয়া আজমলৰ সপক্ষে ঢৌ আছেনে? ধুবুৰীৰ অধীনস্থ এই অঞ্চলটোলৈ মন কৰক। ব্যাপক হাৰত চলিছে গৰাখহনীয়া, কিন্তু গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বদৰুদ্দিন আজমল। 4 নং লোকসভা সমষ্টিত অন্তৰ্গত কাঠালদি গাঁৱত, আৰু এই কাঠালদি গাঁৱত দেখা গৈছে যে বিগত সময়ছোৱাত গৰাখহনীয়াত হেজাৰ হেজাৰ কৃষিভূমিৰ উপৰিও বাসস্থান এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বিলীন হৈছে। কিন্তু MP বদৰুদ্দিন আজমলে ভোটৰ পূৰ্বত এই অঞ্চলত আহি নিজে এইটো অঞ্চলতে নামাজ পঢ়ি তেওঁ ৰাইজক কৈ গৈছিলে যে এইবাৰ তেওঁক ভোট দিলে তেওঁ এই অঞ্চলৰ যিটো গৰাখহনীয়া তেওঁ প্ৰতিৰোধ কৰিব। আজমলে কেৱল প্ৰতিশ্ৰুতি দিয়ে। ধুবুৰীৰ গৰাখহনীয়া ৰোধত ব্যৰ্থ আজমল। সমষ্টিবাসী এতিয়া অসন্তুষ্ট। কৰোঁ যে আমি মানে সুখী হিচাপে বসবাস কৰিব পাৰোঁ, কিন্তু আৰু এই সম্পৰ্কে যেতিয়া ইলেকশ্যন আহে বিভিন্ন নেতা আহি বিভিন্ন ধৰণৰ কথা কয়। আমাৰ বদৰুদ্দিন আজমলৰ কথা যিহেতু উঠিছে, যেতিয়া এমপিত সি ইলেকশ্যনত দাঁড়ায় তেতিয়া বহু ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু যিটো নদীৰ গৰাখহনীয়া, এইটো গৰাখহনীয়াত আমি বহুত বছৰৰ পৰা ভুগি আছোঁ। সি মাজে মাজে আহি আৰু এইটো সমস্যা সমাধান কৰিব বুলি কথা দিয়ে, কিন্তু যেতিয়া প্ৰয়োজন সাপেক্ষে যেতিয়া কৰিব লাগে তেতিয়া নাহে। গতিকে আমি এইবাৰ উচিত বিচাৰ কৰিম, কাৰণ ক্ষমতাখিনি আমাৰ ৰাইজৰ হাতত। যিহেতু আমাৰ ইয়াততো কোনো ধৰণৰ উন্নতি কৰা 10 বছৰ অতিবাহিত হৈ গ'ল। আমি শুনা পাইছোঁ যে যোৱা টাৰ্মত যিটো মানে কি কয় MP ফাণ্ড যিটো আছিল, সেইটো ফাণ্ড পইচা ঘূৰি গৈছে বুলি আমি শুনা পাইছোঁ। এতিয়া ধৰক এইবছৰো তেনেকুৱা মানে হৈ আছে। আমাৰ ইয়াত যিবিলাক কাম কৰিব লগা কথা মানে তেওঁ কৈছিল ইলেকশ্যনৰ আগত, সেই কামখিনি এতিয়ালৈকে আমি দেখা নাই। কাৰণ আমি ভৱিষ্যতে মানে তাত যে মানে কি কয় MP ফাণ্ডৰ জৰিয়তে আমাৰ যে কিবা উন্নতি হ'ব এইটো আমি মানে দেখা পোৱা নাই। ভাঙি কত হারাশাস্তি হয়েছে মানুষ। সিহঁতে ভোট লয় আৰু একটা করে মিটিং যায় ভোটের আগত। হ্যাঁ, ভোট লয় যে যায়, ক'ত যায় আমার পাত্তাই নাপাওঁ আমি। এইবাৰ কি কৰিবা? এইবাৰ MP ইলেকশ্যন সমাগত ক'ত ভোট পাব? এই যে এই মানুষ যেটো বাসের বান দিয়ে আছে, এটা MLA ছাড়ে দিয়ে আছে, BJPর MLA বান্ডু দিয়ে আছে। হ্যাঁ, তা আমার MP যেটো হয়েছে তার খবরই নাই। মানে তোমাক আমাৰ লগত ভোট দিয়া, আমি তোমাক ভোটৰ পিছত ইয়াত মানে বৰ্ডাৰ মানে এটা কৰি দিম। নামাজ পঢ়ি নামাজ পঢ়ি ইয়াত মানে প্ৰতিশ্ৰুতি দিছিল। এতিয়ালৈকে সি নামাজ পঢ়ি সি গুচি গৈছে, এতিয়াও মানে ইয়াত আহি উপস্থিত হোৱা নাই। সেইকাৰণে সিটো ভোটৰ আশাতে আহিব, মানুহক ক'ব যে আমাক আকৌ ভোট দিয়ক, আমি আপোনাক কাম কৰি দিম। কিন্তু ভোট লোৱাৰ পিছত সিটো ইয়াত জমলামুখ পাৰ হয় ইয়াত আহি উপস্থিত নহয়। গুচি গৈছে, তাৰপিছত আৰু একো কৰা নাই আৰু অহাও নাই ইয়াত। আৰু নদী ভাঙি বহুত লোকৰ ঘৰ বাৰী ভাঙি 400 ঘৰ ভাঙি নদী পেলাই লৈ গৈছে। আৰু খেতি বাতি বহুত নষ্ট হৈছে, কিন্তু তাৰ কোনো কাম কৰা নাই। গোৱালপাৰাত এতিয়া আজমলৰ স্থিতি কেনেকুৱা? একাংশই দাবী কৰে আজমলে কাম কৰিছে, সাংসদ উন্নয়ন পুঁজিৰ ধন ব্যয় কৰিছে। কলেজ আৰু কিছুমান আমাৰ ধৰক ঈদগাহ, তাৰপিছত শ্মশান কবৰস্থান এইবিলাকৰ মানে আৰু কি তেওঁ ৱালৰ কাম কৰিছে। তাৰপিছত এই তেওঁ ধৰি লওক মাৰ্কেট ছাইডৰো কাম কৰিছে। তাৰপিছত জিৰণি কোঠা আৰু কমিউনিটি হল এইবিলাক তেওঁ কৰা মই গম পাইছোঁ আৰু কি। সাংসদ উন্নয়নমূলক কাম কৰিছে। ধুবুৰী সমষ্টিত হাটচিঙিমাৰী যিটো ব্ৰিজ আছে তেওঁ কৰা বুলি গম পাইছোঁ। ৰূপসী বিমানবন্দৰ সেইটো কৰিছে। লগতে আমাৰ অফিচৰ এইটো আধাৰশিলাও কৰি গৈছে। আমি বহুত এপ্লিকেশ্যন কৰিছিলোঁ, কোনেও দিয়া নাই, তেওঁ দিছে আৰু কি। এইটো আচলতে সংসদ পুঁজিৰ ক্ষেত্ৰত বিধায়ক আমাৰ আজমল ডাঙৰীয়াই সফলতা আৰু বিফলতা এইটো দুয়োটাই আছে। তেখেতৰ
সাংসদ পুঁজিৰ সফলতাও আছে আৰু বিফলতাও আছে। সফলতা সম্পৰ্কে আমাৰ কিছুমান ধৰি লওক এই চামৰাই সত্ৰ যে আছে, চামৰাই সত্ৰত তেখেতে আবেদন আগবঢ়াইছে। বাকী এনেকুৱা কিছুমান অনুষ্ঠানত তেখেতৰ পুঁজিৰ পৰা আবেদন আগবঢ়াইছে। আৰু বিফলতাৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আমাৰ বলদমাৰী চৰত যিটো গৰাখহনীয়া, এই গৰাখহনীয়াৰ ক্ষেত্ৰত তেখেতে একো মানে ব্যৱস্থা লোৱা নাই। মই এটা কথা কওঁ যে এছ সাংসদ হিচাপে মই আজমল চাহাবক মই বিচাৰ কৰোঁ, কাৰণ তেওঁ সাংসদ হোৱাৰ আগতেও তেখেতৰ ব্যক্তিগত পৰা যথেষ্ট কাম কৰিছে সাংসদ হিচাপে। কিন্তু মই তেখেতৰ খালি এটা বিৰত মানে যে ধৰ্মীয় বস্তু তাত ধৰ্মীয়টো নহয়, কিন্তু তেখেতে সাংসদ পুঁজিৰ পৰা যথেষ্ট কৰিছে। কি সামাজিক হওক কিছুমান হওক, এই ৰিচেণ্টলি অলপতে আমাৰ সাংবাদিক সন্থাটো তাতে গৈছে, যথেষ্ট সংখ্যক আমাৰ বিভিন্ন নামঘৰ বা মছজিদ ইত্যাদি কৰি তেওঁ কাম যথেষ্ট কৰিছে। আৰু দেখা গৈছে মানে মিডিয়া যোগেও বা অধ্যয়ন কৰি পাইছোঁ যে বোধহয় আমাৰ এই এতিয়ালৈকে যিমান সাংসদ গৈছে দিল্লীলৈ, তাৰ ভিতৰত মানে মোৰ এনালাইচিছ মতে তেওঁৰ মানে প্ৰশ্ন কৰা সংসদত কৰা তেওঁৰ 1 নম্বৰত আহিব। ইয়াৰ বিপৰীতে সমষ্টিটোৰ আন একাংশই দাবী কৰে গোৱালপাৰাৰ বাবে আচলতে আজমলে একোৱেই কৰা নাই। সাংসদ হিচাপে যি কৰিবলগীয়া আছিল সেয়া কৰাত ব্যৰ্থ হৈছে বদৰুদ্দিন আজমল। এই সমষ্টিৰ এজন ব্যক্তি হিচাপে আমি যি দেখিছোঁ বিগত সময়ছোৱাত বৃহৎ কিবা গোৱালপাৰা অঞ্চলত হৈছে বুলি মোৰ চকুত পৰা নাই। এনে বাউণ্ডাৰী ৱাল ইত্যাদি দেখিছোঁ, ক'ৰবাত হয়তো স্কুল বা ইত্যাদিৰ বাউণ্ডাৰী ৱাল ইত্যাদি কৰা চকুত পৰিছে। কিন্তু ডাঙৰ কোনো কাম যেনেকৈ বৃহৎ বিদ্যালয়, আমাৰ এই অঞ্চলত বিশেষকৈ মানে আমি আশা কৰিছিলোঁ শিক্ষানুষ্ঠানৰ কাৰণে আমি আশা কৰিছিলোঁ যে গোৱালপাৰা অঞ্চলত বৃহৎ বা বিশেষ কিবা টেকনিকেল শৈক্ষিক প্ৰতিষ্ঠান নাই। তেখেতে যদি এই বিগত সময়ছোৱাত কেইবাবাৰো সাংসদ থাকিলে এইবিলাক কৰিলে আমি ভাল পালোঁহেঁতেন। উন্নয়ন পুঁজি যিটো ডেভেলপমেণ্ট কৰাৰ কথা, এইটো আমি লক্ষ্য কৰিছোঁ যে তেওঁৰ কিছুমান দালাল আছে, সেই দালালৰ জৰিয়তে কমিশ্যন লোৱাৰ অভিযোগ আছে। এই কমিশ্যন লৈ দিয়ে, আকৌ তেওঁলোকৰ মানুহকেইটাই নিৰ্মাণৰ কাম কৰে। আমি মই কলেজৰ ক্ষেত্ৰতে মই নিজে প্ৰমাণ পাইছোঁ। গতিকে তেওঁ এই সাধাৰণ যিবিলাক মুছলিম গৰীব মানুহ, সেই গৰীব মানুহবিলাক বিভিন্ন ধৰণৰ প্ৰলোভন দি আজি তেওঁ নিৰ্বাচিত হৈছে। কিন্তু এই গৰীব মানুহবিলাকৰ যিটো সমস্যা, জ্বলন্ত সমস্যা, আজি মাটিৰ কোনো পাত্তা নাই। আজি এই গোটেই ধুবুৰী সমষ্টিত হ'ল আপোনাৰ গৰাখহনীয়া সমস্যা। এই গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ কাম কৰা নাই। তেখেতকতো ভোট নিদিম। মই ভোট নিদিম এই কাৰণেই যে আমি বিচাৰোঁ আমাৰ স্থায়ী বেদনা আমাৰ স্থায়ী মানুহে বুজি পায়। গতিকে তেওঁ এঠাইৰ পৰা আহি গোৱালপাৰা ৰাইজৰ বেদনা তেওঁ কেতিয়াও অনুভৱ কৰিব নোৱাৰে, ৰাইজৰ তেওঁ উন্নতিও কৰিব নোৱাৰে। গতিকে স্থানীয় মানুহে স্থানীয় বেদনা বুজি পায় আৰু তেওঁলোকে সেই কাম সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব নিশ্চয়। গোলোকগঞ্জবাসীয়ে কি কয়? আজমলৰ কামত সন্তুষ্ট নে? নাই, তেনেকুৱা আমি কোনো চকুত পৰা নাই। আমাৰ গোটেই ধুবুৰী মানে লোকসভা সমষ্টিত আমি দেখিছোঁ ইয়াৰ আগতো বহু সাংসদ আছিল, যদিও কিছু পৰিমাণে কাম কৰিছিল, কিন্তু এখেত 2টা কাৰ্যকাল সমাপ্ত কৰিলে। কিন্তু কোনো লেখত ল'বলগীয়া কামটো কৰাই নাই। সৰু সুৰা কামো চকুত পৰা নাই। মাজে মাজে দেখিছোঁ কিবা চাউলৰ বস্তা কিছুমান AIUDF কৰ্মীৰ ঘৰত চাউলৰ বস্তা যায়, কেৱল কৰ্মীৰ ঘৰত, ৰাইজৰ ঘৰত নহয়। আৰু বদৰুদ্দিন আজমলৰ যিটো মানে কাম একেবাৰে নীল বুলি ধৰা হয়। একো কৰা নাই তাই। এই 5 বছৰ কি কৰিছে গোটেই ৰাইজেতো দেখিলে। তেওঁৰ সংসদ পুঁজি অপব্যৱহাৰ কৰিছে নেকি? তেওঁৰ যে পুঁজি আছে, সংসদ পুঁজি আছে, তেওঁ অপব্যৱহাৰ কৰিছে নেকি? সাংসদ পুঁজি আমি আজিলৈকে বুজি নাপালোঁ তাৰ সাংসদ পুঁজিৰ দ্বাৰা কি কাম কৰিলে আজি আমাৰ ধুবুৰী লোকসভাত। অতি দুৰ্ভাগ্যজনক কথা যে ইমান কষ্ট কৰি ইমান আশা কৰি তেওঁক সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল। আজি দেখা গৈছে তেওঁৰ নেতৃত্বত
বা তেওঁৰ দলত জন্ম দিয়া বিধায়কসকলক আজিলৈকে ধুবুৰী লোকসভাত বা কোনো বিধানসভাত বা কোনো জায়গাত কোনো ভিলেজত বা কোনো গাঁও পঞ্চায়তত কোনো লেভেলত উন্নতি হোৱা নাই। তেওঁৰ আজমলক সমষ্টিবাসীয়ে কিমান নম্বৰ দিয়ে? 10ৰ ভিতৰত আজমলে কিমান নম্বৰ পাব? 10ৰ ভিতৰত মই 7 দিব বিচাৰোঁ। এতিয়া নম্বৰ মানে আমি এতিয়া তাক লাষ্ট নম্বৰত দিব বিচাৰোঁ। নাহে কাৰণ তাক মানে আমি যদি ভোট নিদিওঁ তেতিয়াহ'লে নাম্বাৰত আমি কিয় আনিম? তাৰ হাতীটো তাৰ জীৱিত ভোট নাপায় সিহঁতে, ইয়াতে কয় নম্বৰত থাকে সিহঁতে থাকিব। 9 নম্বৰ দিবই লাগিব, 9 নম্বৰ দিম আৰু 5 এনেকৈ দিব পাৰি আৰু 10ৰ ভিতৰত 6 দিম। আশা আকাংক্ষা পূৰণ কৰাত যিখিনি তেওঁক 5 মাৰ্ক হয়তো দিব পাৰে, 5 মাৰ্ক 10ৰ ভিতৰত আমি 5 মাৰ্ক দিব পাৰোঁ। কিন্তু কাম কাজ তেওঁতো আচলতে মাইনাছত যাব। 0 ব্যুৰো ৰিপৰ্ট DY365।